নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ সকলোকে অন্য এটা ভিডিঅ'লৈ। এইটো ভিডিঅ'ত আজি আমি আলোচনা কৰিম যিটো পোষ্ট ওলাইছে গুৱাহাটী মেডিকেল কলেজ এণ্ড হস্পিটেল অৰ্থাৎ GMCHত, তাৰ ওপৰত কথা পাতিম। এইটো ফুল্লি কণ্টেক্সুৱেল পোষ্ট হয়। যদি আপোনালোকে কৰিব বিচাৰে তেনেহ'লে ৱাক এণ্ড ইণ্টাৰভিউ হ'ব, কোনো ধৰণৰ ৰিটেন এক্সাম নহয়। ইয়াতে দিয়া আছে ৱাক এণ্ড ইণ্টাৰভিউ ডেট হৈছে 1 আগষ্ট। তো বলক আমি কৈ দিওঁ আপোনালোকক ডিটেইলছটো। আৰু পোষ্টৰ নাম হৈছে ষ্টাফ নাৰ্ছ, আৰু ইয়াতে এছেঞ্চিয়েল কোৱালিফিকেশ্যন এণ্ড এক্সপিৰিয়েঞ্চ লাগিব BSc নাৰ্ছিং, GNM কোৰ্চ পাছ, আৰু ৰেজিষ্টাৰ্ড উইথ আছাম নাৰ্ছেছ মিডৱাইফছ এণ্ড হেল্থ ভিজিটৰ্ছ কাউন্সিল, আৰু মিনিমাম 2 ইয়াৰ এক্সপিৰিয়েঞ্চ ইন ICU। আৰু লগতে টোটেল পোষ্ট হৈছে 4টা, আৰু চেলেৰি হৈছে 20,000। আৰু এইটোৰ কাৰণে ডেট অফ ইণ্টাৰভিউ হৈছে 1 আগষ্ট 2025। তো 2025 চনৰ 1 আগষ্ট তাৰিখে আপোনালোকে তলত দিয়া এড্ৰেছটোত গৈ পিনে আপোনালোকে ইণ্টাৰভিউটো দিব পাৰিব। আৰু ইয়াত কোনো ধৰণৰ ৰিটেন এক্সাম নহয়, ইয়াতে দিয়া আছে ৱাক এণ্ড ইণ্টাৰভিউ হ'ব। তো আপোনালোকে যদি এলিজিবল হয় আৰু এইখিনি কোৱালিফিকেশ্যন আপোনালোকে কেৰি কৰে তেনেহ'লে আপোনালোকে গৈ এইটো ইণ্টাৰভিউ ফেচ কৰিব পাৰিব। আৰু চেলেৰি দিয়া আছে 20,000, টোটেল পোষ্ট হৈছে 4টা। যদি আপোনালোকে ভাল পাইছে ভিডিঅ'টো তেনেহ'লে লাইক কৰিব, আৰু কোনোবা যদি আপোনালোকৰ নাৰ্ছ ফ্ৰেণ্ড আছে তেনেহ'লে তেওঁলোকৰ লগত আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। থেংক ইউ।